নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো ভাৰত চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনি। তো এইখন আঁচনিলৈ আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা স্কিম এ হেল্ডি এণ্ড ছেফ প্ৰেগনেঞ্চি বিং উইথ PMMVY ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত লিখা আছে প্ৰভাইডেজ মনিটাৰী ছাপৰ্ট টু এইড নিউট্ৰিশ্যন ডায়েট ডিউৰিং প্ৰেগনেঞ্চি। তাৰপিছত 2 নম্বৰত লিখা আছে এনকাৰেজেছ টাইমলি এণ্টিনেটেল কেয়াৰ চেকআপ UPS। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে PMMVY আঁচনিখন বা প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিখন আৰম্ভ কৰিছে গৰ্ভৱতী মহিলাসকলৰ বাবে। তো গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত লিখা আছে ফাইনেন্সিয়েল বেনিফিট অফ দ্য স্কিম। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়া আপোনালোকক সবিস্তাৰে জনাই দিছোঁ। ইয়াতে লিখা আছে 5,000 ফৰ দ্য ফাৰ্ষ্ট চাইল্ড। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল গৰ্ভৱতী মহিলাই এইখন আঁচনিত আবেদন কৰিব, প্ৰথম সন্তান জন্ম দিয়াৰ সময়ত এইখন আঁচনিৰ জৰিয়তে 5,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মহিলাৰ বেংক একাউণ্টত ইতিমধ্যে 5,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। তাৰপিছত লিখা আছে ফাৰ্ষ্ট ইনষ্টলমেণ্ট ৰেজ 3,000। তো এইখন আঁচনিৰ জৰিয়তে আবেদন কৰাৰ পিছত প্ৰথম কিস্তিত আপোনালোকে 3,000 টকা লাভ কৰিব। তাৰপিছত 2 নম্বৰ লিখা আছে ছেকেণ্ড ইনষ্টলমেণ্ট ৰেজ 2,000। তো দ্বিতীয় কিস্তিত আপোনালোকে এইখন আঁচনিৰ জৰিয়তে 2,000 টকা লাভ কৰিব। তো প্ৰথম সন্তান জন্ম দিয়াৰ সময়ত সৰ্বমুঠ 5,000 টকাৰ আৰ্থিক সাহায্য ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তাৰপিছত 2 নম্বৰত লিখা আছে 6,000 ফৰ দ্য ছেকেণ্ড চাইল্ড ইফ এ গাৰ্ল চাইল্ড। তো ইয়াতে উল্লেখ কৰা অনুযায়ী দ্বিতীয় নম্বৰ সন্তানজনী যদি ছোৱালী জন্ম হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে আপোনালোকে আকৌ 6,000 টকা লাভ কৰিব পাৰিব। তো যিসকল গৰ্ভৱতী মহিলাই নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে নিজৰ নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰিব লাগিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব অৰুণোদয় আঁচনিৰ ধন, কিয়নো অসমত ইতিমধ্যে নতুনকৈ গঠন হৈছে চৰকাৰ। নতুনকৈ গঠন হোৱা চৰকাৰে প্ৰদান কৰিব মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধন। তো আপোনালোকে যিকোনো এটা দিনত যিকোনো সময়তে লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ টকা। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই।